Namaskar সকলোকে welcome to a new video regarding access consciousness access bar sessions যেহেতু এই মডেলটিৰ লগত মই জড়িত হৈ আছো সেইকাৰণে বাৰে বাৰে access consciousnessৰ কথা কৈ আছো এতিয়া অসমত আমাৰ নৰ্থ ইষ্টত বহুত জায়গা আছে বহুত মানুহ আছে লাখত কোটিত মানুহ আছে যি এতিয়াও এই access consciousnessৰ বিষয়ে access bar sessions for therapy session to be aware নহয় বহুতে নাজানে এতিয়াও কমপ্লিটলি নাজানে বহুত কোটি কোটি মানুহ আছে এতিয়া অসমতে নাজানে বহুত around few lakhs মানুহে জানে কিন্তু অসমতো জনসংখ্যা 3 কোটি 4 কোটি সো 90% ধৰক 10-20 লাখ মানুহ জানিলে বাকিকে নাজানে এতিয়াও সো আজি access consciousness ওপৰত ভিডিওছ বিলাক বনাইছো যিটো মই নিজৰ লিমিটেড নলেজৰ পৰা বনাইছো ৱেবছাইটৰ ৰেফাৰেন্স দিছো সো আপোনালোকে চাব ভিজিট কৰিব আজি অকমান কোৱা হৈছে access consciousness যে বার সেশন থেৰাপি বিলাক আছে কেনেকৈ আমাৰ সিকিউৰিটি ফোৰ্সেস আমাৰ সিকিউৰিটি গাৰ্ডস পুলিশ পাৰ্সোনেল কেনেকৈ হেল্প কৰে তেওঁলোকক সো যেহেতু যেতিয়া পুলিশ বিভাগত তেওঁলোকে জয়েন কৰে আমাৰ ফ্ৰেন্ডস দাদা বাইদেউ বা সকলোৱে যিসকলে সিকিউৰিটি সাৰ্ভিসত আছে ফৰ দা নেশন ফৰ দা কান্ট্ৰি ফৰ দা সোসাইটি তেওঁলোকক ট্ৰেইনিং দিয়া হয় ফিজিক্যাল ট্ৰেইনিং মেন্টাল টাফনেস ট্ৰেইনিং তেওঁলোকে ট্ৰেইনিঙত লৈ থাকে বা পাই থাকে বাট আৰু এটা তেওঁলোকৰ লগতে এই থেৰাপি বিলাকে তেওঁলোকক কেনেকৈ হেল্প কৰে যেতিয়া স্পৰ্টছত ইনজুৰি হয় মানুহ স্পৰ্টছ পাৰ্সন বিলাক বা আপোনাৰ এই বা যুদ্ধত ওয়াৰত বা এনেকুৱা টাইপৰ বিলাকত হয় তেতিয়া ফৰেন কান্ট্ৰি বিলাকত বিভিন্ন ধৰণৰ মডেলিটিজ ইউজ কৰে মেডিকেল মডেলিটি থাকিবই মেডিকেল ফুল টাইম মেডিকেল আপুনি ট্ৰিটমেণ্ট ল'ব তাৰ লগতে মেণ্টেল টাফনেছটোৰ কাৰণে আপোনাৰ মেণ্টেল ট্ৰেইনিঙৰ কাৰণে বিভিন্ন ধৰণৰ থেৰাপিজ ইউজ কৰে এক্ৰছ দ্য কাণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড So access consciousness or access burst therapy আছে এই থেৰাপিয়ে আপোনাৰ মেন্টাল পিছনেস এনজাইটি স্ট্ৰেছ ডিপ্ৰেছন নোহোৱাত সহায় কৰে লগতে আপোনাক মেনিফেষ্টেশন আপোনাৰ ভিজুৱেলাইজেশন এনেকুৱা পৰ্যায়ত আপোনাক লৈ যায় ভিজুৱেলাইজেশন কৰিবলৈ শিকোৱা হয় আপুনি কি বিচাৰিছে আপোনাৰ হেলথ ৰিকভাৰী মাইণ্ড ৰিকভাৰী so পুলিশ পাৰ্সন বিলাকৰ 24/7 ডিউটি হয় ইনটু 365 ডেজ সো যেটা যেতিয়া ডিউটি হয় ৰাতি দিন ৰাত কোনো কথা নাই যুদ্ধৰ সময়ত বা ইলেকশনৰ সময়ত বা এনেকুৱা সিচুৱেচনৰ সময়ত ক্ৰাইসিছৰ সময়ত বানপানীৰ সময়ত তেওঁলোকে দিনে নিখাই কষ্ট কৰিব লগা হয় বা যেতিয়া অপাৰেশনছ কৰিব লগা হয় এগেইনষ্ট দা মিলিটেন্ট বা টেৰৰিষ্টৰ লগত তেতিয়াতো আমাৰ ভিডিওছ বিলাকো চাইছো দেখিছো তেওঁলোকে 5 দিন 10 দিন 15 দিন এক মাহ পৰ্যন্ত মিছনত থাকিব লগা হয় খাইছে নাই খোৱা হৈছে এনেকুৱা লাগে টাফ লেভেল তেওঁলোকৰ মাইণ্ডটো খটাই মেলি স্নাইপাৰ বিলাকটো এক মাহ পৰ্যন্ত বহি থাকে টিকা দবাই পিনি আহিব বুলি আতংকবাদী আহিব বুলি সো দিস কাইন্ড অফ সিচুৱেচনত আমাৰ সিকিউৰিটি পাৰ্সনস বিলাক আছে সো তেওঁলোকো বিভিন্ন ধৰণৰ মডেলিটি হয় তেওঁলোকে নিজৰ ৰিকভাৰী কৰি থাকে সো এক্সেস কনসিয়াসনেস এক্সেস বাৰ্ষ্ট থেৰাপি আপোনাৰ এই আপোনাৰ ষ্ট্ৰেছ লেভেল এনজাইটি লেভেল আপোনাৰ ডিপ্ৰেছন প্লাস আপোনাৰ এই টাফ সিচুৱেচন কেনেকৈ পপ আপ কৰিব তাতো সহায় কৰে সো যেতিয়া আপোনালোকে সময় সুবিধা পাব আপোনালোকৰ ওচৰত অসমৰ বিভিন্ন জিলাত এক্সেস বাৰ উপলব্ধ আছে ইণ্ডিয়া বিভিন্ন ষ্টেটত আছে সো আপোনালোকে যেতিয়া সুবিধা পাব এক্সেস বাৰ সেশন লৈ চাব আপুনি 2-3টা 4টা 5-6 5-6টা মানে সেশন ল'ব তেতিয়া আপোনালোকে ইউ উইল ফিল দ্যাট ডিফাৰেন্ট আপোনালোকে জীৱনটো নতুন এটা হৈ আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ব আপোনালোকে টাফ সিচুৱেচনতো কেতিয়াবা অকমান যেতিয়া মানুহ মন ভাগি পৰে তেতিয়া আপোনালোকে এটো আৰু অকমান আপোনাক মেন্টাল টাফনেস আপোনাৰ ষ্ট্ৰেছ ফিল আউট কৰাত আপোনাক যিকোনো জায়গাতে ইট উইল বুষ্ট আপ ইউ কিছুমান মডেলিটিজ আছে কিছুমান টেকনিকস এণ্ড টেকনিক আছে যিবিলাক ক্লাছত শিকোৱা হয় আৰু সেশনটো হ'ল সিম্পল সেশন টাস্ক থেৰাপি হয় ভিডিঅ চালে গম পাব আপোনালোকে ইউটিউবত আছে বাৰছত ফেসবুকত আছে বিভিন্ন আমাৰ ৱেবছাইটত আছে লাখে ভিডিঅ'ছ আছে টেষ্টিমনিয়েলছ দিয়া হৈছে আপোনালোকে চাব তো ৰিকুৱেষ্ট মাই ফ্ৰেণ্ডছ ব্ৰাদাৰ্ছ সিষ্টাৰ্ছ মাই এল্ডাৰ্ছ যিসকল সিকিউৰিটি পাৰ্সনছ আছে পুলিশ বিভাগত আছে বা বিভিন্ন টাস্ক ফোৰ্সত আছে যেতিয়া আপোনালোকে সুবিধা পাব এই এক্সেস বাৰ সেশন লৈ চাব লৈ পিনি আপুনি 2-3টা 4টা এটলিষ্ট মিনিমাম 5-6টা মানে সেশন ল'ব তেতিয়া আপোনালোকে ফিল কৰিব আপোনাৰ 2-3 মাহ 4 মাহত আপোনাৰ সেই টাফনেস আপোনাৰ সেই মেন্টাল ষ্ট্ৰেংথটো আপোনালোকে আৰু ইনক্ৰিজ হ'ব এত কোনো মেডিসিন নাই কোনো মেচিন নাই একো নাই আপোনাৰ জাস্ট ইটস এ নিউৰোসায়েন্স নিউৰোপ্লাস্টিসিটি লগত জড়িত আছে আপোনাৰ নাৰ্ভছ বিলাক ৰিলেক্স হয় আপোনাৰ থিংকিং কেপাসিটি ব্ৰডাৰ পাৰ্সপেক্টিভ হয় লাইফৰ এটা বেলেগ ডাইৰেকশ্যন আপুনি জানিবলৈ বুজিবলৈ সমৰ্থ হয় সো ইট ৰিকুৱেষ্ট like চাওক বুজক অলপ ষ্টাডি কৰক এক্সেস কনসিয়াসনেছৰ ওপৰত এক্সেস বাৰ সেশনছৰ ওপৰত টুলছটোৰ ওপৰত অলপ ৰিচাৰ্চ কৰক প্লাছ তেতিয়া আপোনালোকে ভিজিট কৰক যদি আপোনাৰ সুবিধা হয় অসমৰ বিভিন্ন জায়গাত
আছে মাৰ্চ সেশনবিলাক সব লৈ চক 2-3টা 4টা সেশন আপোনালোকে যেতিয়া সময় সুবিধা পাই লৈ ল'ব 2-3 মাহ 4 মাহৰ ভিতৰত 3 মাহৰ ভিতৰত যদি পাৰে তাৰপিছত আপোনালোকে ৰিজাল্টছবিলাক চাব আপোনালোকে ফিল লাইটাৰ ফিল কৰিব আপোনাৰ বডি আপোনাৰ থিংকিঙত আপুনি লাইটাৰ ফিল কৰিব টাফনেছত আপোনাৰ মেণ্টেল ষ্ট্ৰেংথটো আপোনাক আৰু বঢ়াই লৈ যাব So thank you, my dear brothers, sisters, elders, the security persons, all police personnel who do the service DSF for the society, for the nation, for the country. DSF, thank you very much. So, apnalok just eta information karone etu banaisu. Apnaloke access bar sessions loi sabo therapy. It will give you another level of joy, happiness, easiness in your day-to-day, daily tough life. Tough boli koise na. Apnaloke rough and tough manu hoy. So apnaloke লৈছো জানক বুজক আৰু একবাৰ থেৰাপি লৈছো ৰিকভাৰী আপোনাৰ খুব ফাষ্ট হ'ব আপোনাক খুব ভাল লাগিব থ্যাংক ইউ ভেৰি মাচ ফৰ ইউৰ টাইম ভ্যালুয়েবল থ্যাংক ইউ ভেৰি মাচ